দিয়াৰ কাৰণে মোক ধৰিলে আৰু মাৰিলে। 200 টকা দাবী কৰিছিল। যুৱক টোটেল প্ৰথমে 2জন আছিল, লাষ্টত মই পলাব খুজিছিলোঁ, তাৰপিছত অট'লৈ এজন আহিল, সি মোক ধৰিলে, সেই কাৰণেতো মই বেছিকৈ মাৰ খাব লগা হ'ল। সি ধৰি পেলাই কালাৰত ধৰিলে, টানিলে, এজনে কঁকালত ধৰিলে, ধামধুম হেলমেটেৰে ইকাৰে মোক মাৰিলে, পাইপৰ ওপৰত পেলাই দিলে, মোৰ পাইপৰ মাজত ভৰি সোমাই গৈছে, মোৰ হেৰি হৈ গৈছে, মোৰ ওলাব পৰা নাই আৰু মই লোহাৰ এটা ফ্ৰেম আনিছে, ফ্ৰেমটো যেতিয়া মাথাত মাৰিলে, মাথাত মাৰোঁতে মই অলপমান সেই হৈ গ'লোঁ, মানে তেজ ৰ'ব পৰা নাই আৰু তেজ পূৰা বৈ গৈছে, গোটেই চোলা তোলা ৰঙা হৈ আছে, লং পেণ্ট চোলা গোটেই ৰঙা হৈ আছে মোৰ। তাৰপিছত আৰু কাপোৰ ঘৰতে আছে আৰু গাড়ীখনো ভাঙিছে মোৰ, হেলমেটেৰে মাৰি আগৰ চৌটো নোহোৱা কৰি দিছে, গোটেই লাইট চাইট ভাঙি পেলাইছে গাড়ীৰ। নতুন গাড়ী আছিল মোৰ। সেইটোৱেতো ৰাজধানী অঞ্চলত যদি এনেকুৱা নিৰাপত্তা নাথাকে আৰু কি ক'ম, মোৰ যিটো হৈছে আৰু বেলেগৰ যাতে নহয় সেইটোৱে ক'ম মই। নাই নাই, বৰ্তমান অলপ আগতে ছাৰ এজনে ফোন মাৰিছিল, ফোন মাৰি কৈছে বিচাৰি আছে সিহঁতক, আৰু অটোখনক বোলে পিছা কৰিছিল, ধৰিব নোৱাৰিলে। গোটেই সহায় সাংবাদিকে কৰিছে, গোটেই সহায়, মানে ঘৰত থ'ব যোৱা, মেডিকেল লৈ যোৱা, পইচা পাতিৰ পৰা খোৱা লোৱাৰ পৰা গোটেই সহায় তেখেতসকলে কৰিছে মোক। ধন্যবাদ।